34 ঘণ্টা ধৰি জ্বলিয়াই আছে মহানগৰীৰ জিএছ ৰোডত থকা স্বাগতা স্কোৱেৰৰ সোহাম এম্পৰিয়া আৰু ষ্টেট বেংকৰ কাৰ্যালয়ত লগা জুই। মঙলবাৰে নিশাৰে পৰা লগা জুই 34 ঘণ্টাৰ পিছতো নিৰ্বাপনত ব্যৰ্থ অগ্নি নিৰ্বাপক বাহিনী। এতিয়াও দপদপকৈ জ্বলি আছে সোহাম এম্পৰিয়া, দপদপকৈ জ্বলি আছে SBI কাৰ্যালয়। এতিয়াও উমি জুই জ্বলিয়াই আছে। দিনে নিশাই চেষ্টা কৰি বিফল অগ্নি নিৰ্বাপক বাহিনী। নিশা পুনৰ জ্বলি উঠে সোহাম এম্পৰিয়াৰ পঞ্চম মহলাৰ কেইবাটাও কোঠা। আনহাতে ষষ্ঠ মহলাটো নিশা প্ৰচণ্ড শব্দ হোৱাৰ পিছতে পুনৰ দপদপকৈ জ্বলি উঠে মহলাটো। SBI থকা মহলাত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ পিছত অগ্নিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে। SBI কেণ্টিনত থকা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে আৰু তাৰ পিছত জুই দপদপকৈ জ্বলি উঠে। নিশা অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰ উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ তদাৰক কৰে। আনহাতে ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, প্ৰশাসনৰ শীৰ্ষ বিষয়াকে ধৰি কেইবাগৰাকী বিষয়াই তদাৰক কৰে সমগ্ৰ ঘটনাৰ।